हेलो एवरीवन मैं बर्षा আপোনালোকক মোৰ ফাৰ্ষ্ট ৰেচিপি মিনি ভ্লগলৈ স্বাগতম জনাইছো। এয়া মই আজি এটা ৰেচিপি বনাবলৈ গৈছো যাৰ কাৰণে লগা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকক এয়া মই ভিডিঅ'ত দেখাই গৈছো। ৰেচিপিটো একেবাৰে সিম্পল মেথডত কৰিবলৈ গৈছো। এয়া প্ৰেছাৰ কুকাৰত মই চিকেনখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লৈছো আৰু ইয়াতে কাটি থোৱা আলুখিনি একেবাৰে দি লৈছো। এতিয়া মই চিকেনখিনিত দিছো জিঞ্জাৰ গাৰ্লিক পেষ্ট, লগতে চিকেনখিনিত যিমানে আপোনালোকে ধুনীয়াকৈ গ্ৰেভি কৰি বনাব সিমানে ৰেচিপিটো টেষ্টি হ'ব। ইয়াতে দিছো মই গৰম পানী আৰু ধুনীয়াকৈ হেতাৰে লৰাই ভাজি আছো। এতিয়া দিছো মই চাউল আৰু চাউলখিনি যাতে ধুনীয়াকৈ মিক্সিং হৈ যায় তেনেদৰে মই হেতাখনেৰে লৰাই লৈছো আৰু ইয়াতে গৰম পানী দি কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অলপমান ঘি দি দিছো। এয়া পাকঘৰটো যেটো অলপ লেতেৰা হৈছিল তো সাফা কৰি ললো আৰু লগতে এয়া মোৰ হুইচেল বাজি গ'ল। তাৰ পিছতে মোৰ দেখিবলৈ ৰেচিপিটো এনেকুৱা হ'ল আৰু খাবলৈতো খুব ধুনীয়া টেষ্টি হৈছে। এটো একেবাৰে সিম্পল ৰেচিপি হয়। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ